জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত কৰা জোনাকী মইনাপাৰী জাতৰ দ্বিবাৰ্ষিক অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে ঘাত প্ৰতিঘাত সংঘাত হৈছে জীৱনৰ এক ছায়া। নিজৰ জীৱনত সংঘটিত হোৱা নানা ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান আদিৰ অভিজ্ঞতাক মই জীয়াই আছো শীৰ্ষক এটি কবিতাৰ কলিৰে সোঁৱৰিব বিচাৰিছো। কাৰণ জীৱনত যিমানেই ঘাত প্ৰতিঘাত আহক সেই সকলোবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ কৌশলেই হৈছে সহনশীলতা। জীৱনৰ বেয়া পৃষ্ঠাবোৰ লুটিয়াই নতুন উকা কাগজত সুন্দৰকৈ নিজৰ জীৱনটো সজাব পৰাটোৱেই হ'ল সাহস। বিধায়কগৰাকীয়ে তাৰ পিছত মই জীয়াই আছো শীৰ্ষক কবিতা আবৃত্তি কৰি সকলোৰে মন আপ্লুত কৰে। মই চিঞৰি কথা কওঁ বৰফাবৃত পাহাৰটোলৈ চাই চিন্তাৰ চুধিৰে দেখা পাওঁ জ্বলি থকা এডাল নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে জীয়াই আছে। অসম আন্দোলনৰ সময়তো মৃত্যুৰ দুৱাৰদলিৰ পৰা আহিছে। সেই সময়ৰ অনুভৱবিলাক কেনেকুৱা আছিল সেই কবিতাটোত অলপ বিচাৰি পায়। মই গুলীবিদ্ধ হৈছিলো, তেওঁ জীয়াই আছো, কিন্তু ট্ৰান্সপ্লান্ট কৰিছো, তেওঁ সুস্থভাৱে জীয়াই আছো। গতিকে কবিতাটোৰ নামেই হ'ল যে মই জীয়াই আছো। কঠিন শিকলিৰ বান্ধোনত বান্ধ খাই থকা শৰীৰৰ ৰক্ত মাংসৰ মাজত মোৰ অস্তিত্বই মোকেই আজুৰি পিজুৰি পাত বিচাৰি ফুৰে গুজৰি গুমৰি। কেতিয়াবা যেতিয়া চৌপাশে আত্মীয় স্বজন আৰু সকলোৱে দুখৰ ভাৰ লৈ তললৈ মূৰ কৰি ৰৈ থাকে আত্মজিঞ্জাসাৰ অনিশ্চয়তাৰে, তেতিয়া মোৰ অস্তিত্বই মোক চাই থাকে একেথৰে কুণ্ঠাহীন প্ৰত্যয়েৰে। মই চিঞৰি কথা কওঁ সেই পোহৰত মই জাগি উঠো দুৰ্বাৰ শক্তিৰে। তেতিয়া দুৰন্ত স্পৃহাৰ ক্ষুদিত গৰ্জনেৰে সমস্ত দিনৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ। আসন্ন মুক্তিৰ গতিয়ে কঠিন ভাগ ভাঙি দি বতাহৰ হোৱানি কাণ পাতি শুনো। অনুভৱ হয় কৰবাত কি জানিবা পাহাৰৰ প্ৰকাণ্ড শিলবোৰ খণ্ড বিখণ্ড কৰি নামি আহিছে বেগৱতী নদী। হয়তো বা দুৰ্দান্ত দস্যুবোৰে পৰাজয় স্বীকাৰ কৰি মৃত্যু যান্তনাক চিঞৰিছে আকাশ পাৰি। এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সতে এডাল সোণালী সূতাৰে। এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সতে এডাল সোণালী সূতাৰে।